31 অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। আৰু ইতিমধ্যে ৰৈ ৰৈ বিনালে মুক্তি পোৱাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যে যিসমূহ চলচ্চিত্ৰ গৃহ আছে অসমৰ প্ৰতিটো চলচ্চিত্ৰ গৃহতে প্ৰথম দিনাৰ প্ৰতিটো দৰ্শনী টিকট ইতিমধ্যে বুকিং হৈ গৈছে। আৰু এই যি ৰৈ ৰৈ বিনালে, এই ৰৈ ৰৈ বিনালে ছবিখনৰ অধিকাংশ চিত্ৰগ্ৰহণেই হৈছে বিশ্বনাথ চাৰিআলিত। বিশ্বনাথ চাৰিআলিৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গে ইয়াতে থাকি এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছিল আৰু তেওঁ ইয়াতে অভিনয় কৰিছিল। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ এটা কোঠাত, আৰু এই কোঠাটো হৈছে এই ৰৈ ৰৈ বিনালে ছবিখনত জুবিন গাৰ্গে 18 দিন ধৰি শ্বুটিং চলোৱা সেই বিশেষ কোঠাটো, যি কোঠাত আচলতে জুবিন গাৰ্গৰ সেই অভিনয়ৰ দৃশ্যসমূহ ইতিমধ্যে বন্দী হৈছে আৰু সেইসমূহ আমি ৰৈ ৰৈ বিনালে ছবিখনৰ জৰিয়তে দেখিবলৈ পাম। আৰু এইটো হৈছে কণ্ঠশিল্পী মানস ভাগৱতী, জুবিন গাৰ্গৰ বন্ধু, তেখেতৰ বাসগৃহৰ এটা কোঠা। আৰু এই মুহূৰ্তত মানস ভাগৱতী আছে, মই কথা পাতিম, আপোনাৰ কাষলৈ আহিছোঁ। 18 দিন ধৰি শ্বুটিং চলিছিল বিশ্বনাথ চাৰিআলিত, আৰু এই কোঠাটোতেই জুবিন গাৰ্গে 18 দিন ধৰি তেওঁৰ যি চৰিত্ৰ সেই চৰিত্ৰটোৰ দৃশ্যগ্ৰহণ ইয়াতে হৈছিলে। চলি কিনো ক'ম, ক'বলৈ একো ভাষাই নাই, সিয়েই নাই। আৰু এই ছবিখনৰ লগত সি মোক এনেকৈ জড়িত কৰাই দিছিলে, ৰাজেশ ভূঞা, মই, সুমন দুৱৰা, জুবিন গাৰ্গ, আমি 4টা আছিলোঁ জংঘল ৰিজৰ্টত দুদিন। এইটো অৰুণাচলত এটা অনুষ্ঠান আছিলে, তাত আমি গৈছিলোঁ আৰু গোটেই স্ক্ৰিপ্টখিনিৰ কাম আমি চাইছিলোঁ, কেনেকৈ কৰিম, কেনেকৈ ক'ত কৰিম, কি নাই। তাৰপিছত সি ডিচাইড কৰিলে, কৈছে নাই বিশ্বনাথ চাৰিআলিত কৰিম, তোৰ তাত কৰিম, আৰু বিশ্বনাথ চাৰিআলিত যদি আমি কৰোঁ মই গোটেইবিলাক বস্তু পাই যাম। গতিকে এটা সপোন নিচিনা এটা বস্তু। আজি 31 তাৰিখে চিনেমাখন ৰিলিজ দিব, কিন্তু ইমান হেঁপাহ আছিল তাৰ চিনেমাখনক লৈ, তাৰ যিটো সপোন, সেই সপোনটো আজি অসমীয়া ৰাইজক সি দি গ'ল, কিন্তু সি নিজে চাবলৈ নাপাব। গতিকে সেই চিনেমাখন এখন এনেকুৱা চিনেমাই অকল মনোৰঞ্জন নিদিয়ে, চিনেমাই বাস্তৱ জীৱনৰ সমাজত এটা ধাৰা চেঞ্জ কৰি দিবও পাৰে। গতিকে মই চাইছোঁ বহুতে কিবা কিবি কৈ আছে, অমুক তমুক নজনা নুশুনা বা কিছুমান কথা কৈ আছে। গতিকে চিনেমাখন 31 তাৰিখে চাই লৈ পেলাই জুবিন গাৰ্গ কোন আছিলে, জুবিন গাৰ্গে কি অৱদান দি গ'ল অসমীয়া জাতিক, তেতিয়া গম পাব। এই কোঠাটোতে শ্বুটিং হৈছিলে 18 দিন ধৰি। তেওঁৰ যিটো চৰিত্ৰ তাৰ কেনেকুৱা আছিলে, স্মৃতি কি জনাব? স্মৃতি মানে কি আছিলে, সি বিশ্বনাথ চাৰিআলিত কৰিম বুলি ক'লে, বোলো ঠিক আছে কৰিবি তই। তাৰপিছত মই কিবা এটা কাৰণত মই গুজৰাট যাব লগা হ'ল, মোৰ বব MC ৰাইডাৰ মিট আছিল, গুচি গ'লোঁ। তাৰপৰা সি তেনে টাইমত ফোন কৰিলে যে শ্বুটিং কৰিম, বোলো যা তই ঘৰত যা শ্বুটিং কৰগৈ। তাৰপিছত শ্বুটিং 6-7 দিন যোৱাৰ পিছত মই পাইছোঁহি আহি। মই আকৌ গুৱাহাটীৰ পৰা আমাৰ ল'ৰাক কৈছোঁ, বোলো যা জুবিনৰ বহুত কষ্ট হৈছে, তাক ইটো লাগে সিটো লাগে। আকৌ মই আধাতে সামৰি পেলাই আকৌ মই বিশ্বনাথ চাৰিআলি আহিছোঁ। গুজৰাট মই গাড়ী লৈ গৈছিলোঁ, আকৌ তাৰ কাৰণে আকৌ মই ঘূৰি আহিব লগা হৈছে। ডেইলি ফোন কৰে, তই আহ। গতিকে তাক এটা ডাঙৰ এটা ৰুম লাগিছিলে, বোলো মোৰ তাত আছে নেকি চা, যদি হয় তই যি কৰ। তাৰপৰা ৰুম এটা চালেহি, এই ৰুমটো চালে, ইয়াত গোটেই ৱালপেপাৰ আছিলে। বোলো তোক যেনেকৈ লাগে তই তেনেকৈ কৰি ল। গোটেই খহাই সি ৰং চং কৰি মেলি লৈ, এতিয়া কেতিয়াবা এইটো ৰুমত আহি পেলাই মই সোমাই থাকোঁ, চাই থাকোঁহি, গোটেই ৰাতি দিন সি ইয়াত একাকাৰ কৰি কাম কৰিছিল। আৰু যিযোৰ আৰু এটা মানে কেছ হৈছিলে, জুবিন গাৰ্গক চেলফি ল'বৰ কাৰণে বহুত মানুহ আহে, আৰু মোক একশ্ৰেণীয়ে বেয়াও পাইছিলে, কাৰণ জুবিনে যিযোৰ লেন্স ধাৰণ কৰিছিল ইয়াত, সেই লেন্সযোৰ এবাৰ ধাৰণ কৰি সি 10 ঘণ্টা 11 ঘণ্টা নেদেখাকৈ থাকে মানে সি। আৰু সেই লেন্সযোৰ মই মানে কোনোবাই যদি তাৰ ছবিখন যদি প্ৰথমতেই দেখি যায়, চিনেমাখন কিজানি বেয়া হৈ যাব, চবেই যদি গম পাই যায়। গতিকে সেই প্ৰটেকশ্যনটো মই দি আছিলোঁ। মই আনকি তাৰ ওচৰত ফটোকপি উঠা নাছিলোঁ, এনেই মই তাৰ লগত ফটো দি খুব ভাল পাওঁ, উঠোৱে আমি প্ৰতিটো মুহূৰ্তত মই বন্দী কৰি ৰাখোঁ। কিন্তু ৰৈ মই একপি ফটো মই তাৰ লগত লোৱা নাই।
জানোচা চিনেমাখন যদি আগতেই জুবিন গাৰ্গৰ চৰিত্ৰটো কোনোবাই দেখি যায় পাব্লিকত যদি ওলাই যায় বেয়া হ'ব গতিকে সি বহুত কষ্ট কৰিছে সি 10 ঘণ্টা অন্ধ হৈ পেলাই থাকে এনেকৈ থাকে খালেও সি খেপিয়ে থাকে খালেও এনেকৈ গতিকে কি ক'ম আজি সি নাই আমাৰ মাজত ইনডোৰ শ্বুটিংবিলাক এইটো ৰুমতে হৈছিলে আউটডোৰো কিন্তু বিশ্বনাথ চাৰিআলি বিভিন্ন ঠাইত বহুত হৈছে আমাৰ বৰগাঙত হৈছে বিশ্বনাথ ঘাটত হৈছে তাৰপিছত লেহুগাঁও যিটোপা বৰগছ তাত হৈছে আৰু বিভিন্ন গাঁৱত হৈছে খালি ইনডোৰ যিটো তাৰ ঘৰৰ কেৰেক্টাৰ এই কেৰেক্টাৰটো এইটো ৰুমত সি নিজৰ টাইপত ৰাজেশ মিলি পেলাই তেওঁলোকে ইয়াত কৰিছে গোটেই ৰাতি কৰে কেতিয়াবা ৰাতি 2টাও বাজি যায় কেতিয়াবা 3টাও বাজি যায় কিমান দিন থাকি ইয়াত শ্বুটিং তেওঁলোকে কৰিছিলে 18 দিনমান সিহঁত আছে 18 দিনমান আৰু ইনডোৰ শ্বুটিঙৰ 18 দিন এইটো ৰুমতে হৈছে এইটো ৰুমতে হৈছে যিখিনি ইনডোৰ শ্বুটিং তাৰ এইখিনি গোটেই তাৰ ৰুমত সেইকাৰণে মই এৰুৱাই নাই তাৰ যিবিলাক কেৰেক্টাৰত সি খুৱাইছিলে সেইবিলাক বস্তু বোলো এইবিলাক বস্তু পৃথিৱী থকালৈকে ইয়াতেই থাকিব মই থকালৈকে এইখিনি কেতিয়াও নাৰ অন্য কামত ব্যৱহাৰ নহয় স্মৃতিটো সংৰক্ষণ কৰি ৰাখিম এইটো আউটডোৰ শ্বুটিং আপোনাৰ খৰাশিমলতো হৈছিলে আমাৰ লোকেল বহু শিল্পী স্থানীয় শিল্পীকো তেওঁ স্থান দিছিলে কিন্তু এই ছবিখনত এজন দুজন নহয় বহুত শিল্পী আছে আৰু জুবিন গাৰ্গে চাই থাকে কাৰ কিটো টেলেণ্ট আছে এনেকৈ চালি গম পাই যায় এইটো এই কেৰেক্টাৰটো কিন্তু অমুকে কৰিব দেই এই কেৰেক্টাৰটো অমুকে কৰিবলৈ মোৰো সি ইয়াত এটা কেৰেক্টাৰ দিছিলে মই আহিব লাগে হেৰি লৈ পেলাই ট্ৰেক্টৰ লৈ পেলাই আহিব লাগে সি মোৰ কাৰণেও এটা কেৰেক্টাৰ লিখিছিলে কিন্তু মই কৰিব নোৱাৰিলোঁ মই গুজৰাট গৈছিলোঁ কিন্তু মোৰ কাৰণটো চিনেমাখন হেৰি কৰি থাকিব নোৱাৰে গতিকে এতিয়া 31 তাৰিখে মুক্তি পাব টিকেট নিশ্চয় বুকিং কৰিছে আপোনালোকে গোটেই পৰিয়ালটোৱে চিনেমাখনটো মই জানোৱে হাড়ে হিমজুৰে জানো এইটো জিৰোৰ পৰা আছোঁ আৰু মই কেনেকৈ চাম চিনেমাখন এখন জীয়া ছবি মই কেনেকৈ চাম মই এতিয়ালৈকে মই ভবা নাই আছিলে এয়া মানস ভাগৱতী আৰু আমি যিটো কোঠাত এই মুহূৰ্তত উপস্থিত আছোঁ এই কোঠাটোতে জুবিন গাৰ্গে 18 দিন থাকি তেওঁৰ এই যি ৰৈ বিনালে ছবিখনৰ যিসমূহ ইনডোৰ শ্বুটিং আছিলে তেওঁৰ যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটো যি দৃশ্যগ্ৰহণ সেই দৃশ্যগ্ৰহণসমূহ এই কোঠাটোতেই কৰিছিলে আৰু 18 দিনকৈ তেওঁ ইয়াতে আছিলে ইয়াতে তেওঁৰ পৰিকল্পনাসমূহ কৰিছিলে আৰু ইয়াতে শ্বুটিঙো তেওঁ কৰিছিলে আৰু ইতিমধ্যে এই ছবিখন 31 তাৰিখে ছবিগৃহলৈ আহিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ